নমস্কাৰ মই অলকানন্দা কাকতি আজি আপোনালোকৰ মাজলৈ এগৰাকী সাংস্কৃতিক আৰু সামাজিক কৰ্মীক লৈ আহিছোঁ যাৰ নামেই পৰিচয় বিজু দাস এয়া বিজু দাস নমস্কাৰ আপুনি আমাৰ মানে সতীৰ্থসকলক কিবা এটা আৰম্ভণিতে মই আপোনাৰ এইটো চেনেলৰ যোগেৰে আপোনালোকক নমস্কাৰ জনাইছোঁ মোক এই আপোনালোকৰ চেনেলৰ মজিয়াখন দিয়াৰ বাবে ধন্যবাদ ধন্যবাদ বাইদেউ বিজু দাস বাইদেউৰ এটা মানে তেওঁ ফক গীত শুনি ফক চং গাই বহুত ভাল পায় তেওঁ আচলতে এগৰাকী ভকেলৰ ষ্টুডেণ্টো আছিলে তেওঁ যিটো শাস্ত্ৰীয় সংগীততো তেওঁ যথেষ্ট পাৰ্গত আছিলে আৰু আপোনাৰ গুৰুটো এজন মানে মই জনাত এজন অসমৰ বিখ্যাত ব্যক্তি হয় নামটো আপোনাৰ মুখেৰে কওক আপোনাৰ গুৰু তেওঁ এতিয়া বৰ্তমান প্ৰয়াত ছাৰ ৰামেশ্বৰ পাঠক ছাৰ তেওঁ লোকগীতৰ ৰজা বুলি তেওঁক সকলোৱে জানে গতিকে তেখেতৰ মই শিষ্য আছিলোঁ হয় আমাৰ সকলোৰে প্ৰিয় তেওঁ আছিলে তেওঁক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এটা আপোনাৰ ভাল লগা ফক চং এটা গাওক আমাৰ সতীৰ্থসকলৰ গাই শুনাওক ন ঠিক আছে মই চেষ্টা কৰোঁ বহুত দিন গোৱা নাই তেখেতে ছাৰে মোক শিকোৱা এই লোকগীতটো মই গাম বুলি ভাবিছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা হৰি নামৰ কল সজাই দৃঢ় ভেল কলি লোকে নিস্তাৰিলাই হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা আগে ভৈলা ব্ৰহ্মা পাছে ভৈলা বিষ্ণু দুইজনে নৌকাৰ কান্দাৰী মাজতে বহিয়া শ্ৰী শংকৰ গুৰু নামৰে লগাইলা হাৰি ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা চাৰি বেদে ভৈলা নৌকাৰ হাত তালা গীতা ভাগৱত বাৰ ভৈলা বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছাই আছে নৌকাৰ আগতে চলাই হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা ৰামৰ নামৰ নৌকা সজাইলো গোবিন্দ নামৰে বৈঠা অনন্ত নামৰে খিলি গজাল মুঠি নৌকাৰ হৈলা ৰক্ষায় হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা ধন্যবাদ বাইদেউ এই ফক চংটো মোৰ বহুত প্ৰিয় ময়ো খুবেই ভাল পাওঁ আমাৰ সতীৰ্থসকলেও চাগে খুবেই ভাল পায় আৰু এইটো মানে চিৰন্তন সত্য যে এইটো যুগে যুগে সদায় ভাল লাগিব সকলোৰে ন এই গীতটো তাৰপিছত ইয়াৰ পিছত আপোনাৰ এটা ভাল লগা অকণমান ভাল লগা আপোনাৰ নিজৰ মানে ভাল লগা আৰু কিবা এটা গীত মই